তেজপুৰৰ খলিহামাৰী দেবেন্দ্ৰ নগৰত আজি অনুষ্ঠিত হ'ল ব্ৰহ্মপুত্ৰ জিমনেছিয়ামৰ গ্ৰেণ্ড অপেনিং অনুষ্ঠান। স্বাস্থ্য ফিটনেছ আৰু ক্ৰীড়াৰ ক্ষেত্ৰত যুৱ সমাজক আগুৱাই নিয়াৰ লক্ষ্যৰে স্থাপন কৰা এই জিমনেছিয়ামৰ শুভ উদ্বোধনী অনুষ্ঠানত জনপ্ৰিয় বিধায়ক কৃষ্ণ কমল তাঁতী, জিলা পৰিষদৰ সদস্য মনীষা উপাধ্যায়, মামু বায়ন, দীপক শইকীয়া, জিতেন বৰঠাকুৰ, উক্ত অনুষ্ঠানৰ আঁতৰে ৰফিক আহমেদ, অসংখ্য ৰাইজকে ধৰি বিশিষ্ট ব্যক্তি, শিক্ষাবিদ, আয়োজক সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। ৰেছলিং, টাগ অফ ৱাৰ আৰু যোগাসনকে ধৰি বিভিন্ন ক্ৰীড়া আৰু ফিটনেছৰ সুবিধা থাকিব। এখন সুস্থ, শক্তিশালী আৰু ফিট সমাজ গঢ়ি তোলাৰ লগতে যুৱ সমাজক ক্ৰীড়াৰ প্ৰতি উৎসাহিত কৰাৰ ক্ষেত্ৰত এই জিমনেছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিছে আয়োজকসকলে। নিউজ ডেস্ক ৰিপৰ্ট, শোণিতপুৰ লাইভ। হয়, প্ৰথম কথা হ'ল যে পঞ্চায়তৰ জৰিয়তে আমাৰ যি চিঙিতলি পঞ্চায়ত আছে, পঞ্চায়তৰ অন্তৰ্গত এই বৰঘাটত জিমনেছিয়ামৰ আজি শুভাৰম্ভণি কৰা হয় আৰু 2021 চনতে প্ৰথমবাৰৰ বাবে আমি সেই সময়ত আৰম্ভ কৰিছিলোঁ। আজি পূৰ্ণ পৰ্যায়, পূৰ্ণ ৰূপ এটা পাবলৈ কাৰণে সক্ষম হ'ল আৰু আজি আহি ইয়াত শুভ উদ্বোধন কৰি ইমান ধুনীয়া এটা অত্যাধুনিক জিমনেছিয়ামৰ আজি শুভাৰম্ভণি কৰিবলৈ পাই নিজে আনন্দিত অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ এই এনেকুৱা এটা পিছপৰা অঞ্চল, ৰঙাপাৰা সমষ্টিৰ চিঙিতলি পঞ্চায়তৰ অঞ্চলত এনেকুৱা এটা অত্যাধুনিক এটা জিমনেছিয়াম পাবলৈ পাই মই ভাবোঁ যুৱ প্ৰজন্মৰ যথেষ্টখিনি উৎসাহ তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে। আৰু বিশেষকৈ আমাৰ মানসিকতা এনেকুৱা আছিল যে আমি প্ৰথমৰ পৰাই আজি আচলতে যুৱ প্ৰজন্ম যেনেধৰণে ধৰক নিচাগ্ৰস্ত হৈছে বা তেনেকুৱা ধৰণৰ বিপথে তেওঁলোকে পৰিচালিত হৈছে, সেইবোৰৰ ৰাস্তাৰ পৰা তেওঁলোকে যাতে ওলাই আহি পেলাই তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি সচেতনতা যাতে বৃদ্ধি কৰিব পাৰোঁ আৰু সমাজখনৰ প্ৰতি তেওঁলোকৰ যি দায়িত্ব আছে, কৰ্তব্য আছে, সেইখিনি যাতে তেওঁলোকে বুজি উঠিব পাৰে, তাৰ বাবে আচলতে এই জিমনেছিয়ামটোৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। এই অঞ্চলত আমি দেখিবলৈ পাইছোঁ আজি চকুৰ সন্মুখতে আজি ড্ৰাগছৰ যি পয়োভৰ, তাৰ পৰা আঁতৰি আহিবলৈ কাৰণে, নিচাৰ পৰা আঁতৰি আহিবলৈ কাৰণে জিমৰ যথেষ্টখিনি প্ৰয়োজনীয়তা আছে। আমাৰ শ্ৰদ্ধাৰ বিধায়ক শ্ৰীযুত কৃষ্ণ কমল তাঁতীৰ নেতৃত্বত 2021 চনৰ 19 ডিচেম্বৰ তাৰিখে আমাৰ এই ব্ৰহ্মপুত্ৰ জিমনাজিয়াম বুলি সৰু এটা জিম 10x12 কোঠালি এটাৰ দ্বাৰা আমি জিম আৰম্ভ কৰিছিলোঁ। আজি প্ৰায় 5 বছৰ যোৱাৰ পিছত 2026 চনত আজিৰ দিনটোত আমি এই ব্ৰহ্মপুত্ৰ জিমনাজিয়ামক সুন্দৰ ৰূপ দিয়াত আমি সক্ষম হৈছোঁ। আৰু আপোনালোকে গম পায় যে কেইদিনমান আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা ঘোষণা কৰিছিল যে প্ৰত্যেকটো জিপিতে জিমনাজিয়াম তথা শৰীৰ চৰ্চাৰ ক্ষেত্ৰত তেখেতে এটা বিশেষকৈ দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাইছিলে। আৰু তেখেতৰ কথাৰ প্ৰতি আমি জনাই তথা আমাৰ বিধায়ক মহোদয় শ্ৰীযুত কৃষ্ণ কমল তাঁতীৰ প্ৰচেষ্টাত আজিৰ এই জিমনাজিয়ামটো আৰম্ভ হৈছে। এই জিমনাজিয়ামে এই পূৰ্বাঞ্চলত থকা প্ৰত্যেকজন যুৱকক আমি ভাবিছোঁ নিশাযুক্ত দ্ৰব্য যেনেকৈ ড্ৰাগছ, মদ, নিকোটিন এইবিলাকৰ পৰা আঁতৰাই ৰাখিব। আৰু এই জিমনাজিয়ামে প্ৰত্যেকটো যুৱকক শাৰীৰিক ক্ষেত্ৰত যাতে শক্তিশালী কৰিব, তাৰ বাবে আমি দৃঢ় বিশ্বাসী। কেৱল যুৱক নহয়, ইয়াত আমাৰ ইউনিচেক্স জিম হ'ব। ইয়াত যুৱতীসকলেও জিম আমাৰ ইয়াত এডমিশ্যন ল'ব পাৰিব, তেখেতসকলেও নিজৰ শৰীৰ চৰ্চা কৰিব পাৰিব। শৰীৰ চৰ্চা এনেকুৱা নহয় যে শৰীৰ চৰ্চা কৰিলে কেৱল নিজৰ শৰীৰটোক প্ৰদৰ্শন কৰিব লাগে। শৰীৰ চৰ্চা হৈছে নিজক সুস্থ কৰি ৰখাৰ এক প্ৰয়াস। গতিকে আজি পোনপ্ৰথমতে মই শ্ৰদ্ধাৰ বিধায়ক শ্ৰী কৃষ্ণ কমল তাঁতী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ইয়াৰ লগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি নিৰ্দেশ, তাক আমি সন্মান জনোৱাৰ বাবে আমাৰ জিমৰ প্ৰত্যেকজন কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক বিশেষকৈ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ জৰিয়তে হয়তো গোটেই অসমত আমাৰ মানুহে, আমাৰ গোটেই ৰাইজে, সন্মানীয় ৰাইজে ব্ৰহ্মপুত্ৰ জিমনাজিয়ামক দেখিবলৈ সক্ষম হৈছে। ধন্যবাদ।